এই মুহূৰ্তত আহি পৰিছে ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰাৰ ধাৰাবাহিকত নিভানৰ চৰিত্ৰত অভিনয় কৰা অসমৰ জনপ্ৰিয় অভিনেতা নয়নজ্যোতি গগৈ এটি ভাল খবৰ। অভিনেতাজনে অনুৰাগীসকলক দিলে এটি ভাল খবৰ। পিছে অভিনেতাজন বিবাহপাশত আবদ্ধ হ'বলৈ ওলাইছে নেকি? হঠাতে অভিনেতাজনৰ কি ভাল খবৰ আহিল আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহকচোন আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰাৰ ধাৰাবাহিকত নিভানৰ চৰিত্ৰৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা অসমৰ জনপ্ৰিয় অভিনেতা নয়নজ্যোতি গগৈয়ে দিলে এটি ভাল খবৰ। খবৰটো পোৱাৰ লগে লগে অনুৰাগীসকলে তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলৈ যাচিলোঁ শুভকামনা। হয়, অসমৰ জনপ্ৰিয় অভিনেতা নিভান ওৰফে নয়নজ্যোতি গগৈ ভাল খবৰটো হৈছে যে তেওঁ 2025-26 বৰ্ষৰ ৰাজধানী থিয়েটাৰৰ বাবে চুক্তিবদ্ধ হৈছে। এই কথা তেখেতে সামাজিক মাধ্যম যোগেদি জানিবলৈ দিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে নয়নজ্যোতি গগৈ এই ভাল খবৰটো পাই কেনেকুৱা পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।